অসমৰ হিয়াৰামঠু জুবিন গাৰ্গে পৰলোকলৈ গমন কৰাৰ আজি 11 দিন হ'ল। জুবিন গাৰ্গৰ এই মৃত্যুক লৈ এতিয়া আছামে আৰম্ভ কৰিছে ৰাজনীতি। শিল্পীগৰাকীৰ মৃত্যুত শোকত ম্ৰিয়মান ৰাজ্য। আনহাতে আছাম ৰাজনৈতিক নেতাই মুনাফা আদায় কৰাৰ বাবে উঠি পৰি লাগিছে। কালি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৰাজ্য চৰকাৰৰ ওপৰত বিস্ফোৰক অভিযোগ আনে। জুবিন গাৰ্গৰ নশ্বৰ দেশ ছিংগাপুৰৰ পৰা অসমলৈ অনা সম্পৰ্কত এক গুৰুতৰ অভিযোগ। জুবিনৰ নশ্বৰ দেশ অনাৰ ক্ষেত্ৰত ছিংগাপুৰৰ প্ৰৱাসী ভাৰতীয়সকলে পইচা তুলি নশ্বৰ দেশ অসমলৈ পঠাইছে বুলি লুৰিণজ্যোতি গগৈৰ অভিযোগ। জুবিনৰ নশ্বৰ দেশ চৰকাৰী খৰচত অসমলৈ অনা নাই বুলিও অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে চৰকাৰৰ প্ৰতি আঙুলি টোৱাইছে। লুৰিণজ্যোতি গগৈয়ে কৰা আন এক নিকৃষ্ট ৰাজনীতি হৈছে কিয় চাৰ্টাৰ্ড বিমানত অনা নহ'ল জুবিনৰ নশ্বৰ দেহ। কিয় মুখ্যমন্ত্ৰীয়ে চাৰ্টাৰ্ড বিমানত আনিম বুলি অসমৰ ৰাইজক ঠগিলে। আনহাতে লুৰিণজ্যোতি গগৈৰ এই মিথ্যাচাৰ ফাদিল কৰিলে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। লুৰিণৰ মুখা খুলি দিলে মাৰ্ঘেৰিটাই। কোনো তথ্য প্ৰমাণ নোহোৱাকৈ অসমৰ ৰাইজক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছে লুৰিণজ্যোতি গগৈয়ে। এতিয়া প্ৰশ্ন হৈছে লুৰিণজ্যোতি গগৈয়ে এই যি ৰাজনীতি আৰম্ভ কৰিছে সঁচাই অসমীয়াৰ আৱেগৰে খেলা কৰি জুবিনৰ নশ্বৰ দেহক অপমান কৰা হ'ল নেকি? কিয় চাৰ্টাৰ্ড ফ্লাইটত অনাৰ কথা কৈ তাত অনা নহ'ল জুবিনৰ নশ্বৰ দেহ? গতিকে এনেধৰণৰ বহু অভিযোগ তুলিছে এতিয়া লুৰিণজ্যোতি গগৈয়ে। কিন্তু লুৰিণজ্যোতি গগৈৰ এই অভিযোগসমূহৰ সত্যতা কিমান? লুৰিণজ্যোতি গগৈৰ হাতত এনে কি তথ্য প্ৰমাণ আছে যাৰ দ্বাৰা তেওঁ ক'বলৈ পাৰিছে যে জুবিন গাৰ্গৰ যি নশ্বৰ দেশ সেই নশ্বৰ দেশ অনাৰ ক্ষেত্ৰত প্ৰৱাসী ভাৰতীয়সকলে ছিংগাপুৰত থকা প্ৰৱাসী ভাৰতীয়সকলে পইচা তুলি জুবিন গাৰ্গৰ যি নশ্বৰ দেশ সেই নশ্বৰ দেশ অসমলৈ পঠোৱা হৈছিল। গতিকে লুৰিণজ্যোতি গগৈয়ে চৰকাৰখনৰ ওপৰত আৰু মুখ্যমন্ত্ৰীৰ ওপৰত বহু এনেধৰণৰ অভিযোগ উত্থাপিত কৰিছে। জুবিনৰ মৃত্যুৰ বাবে অহৰহ ন্যায় দাবী কৰি থকাৰ পিছতে লুৰিণজ্যোতি গগৈৰ এই মহাবিস্ফোৰণ। চৰকাৰ তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও ভয়ংকৰ অভিযোগ লুৰিণজ্যোতি গগৈৰ। কিন্তু লুৰিণজ্যোতি গগৈৰ এই অভিযোগৰ অন্তৰালত বা তেওঁৰ এই মহাবিস্ফোৰণৰ অন্তৰালত কি ৰাজনীতি লুকাই আছে সেয়া এতিয়া পৰিস্ফুট হৈছে। প্ৰথমতে আগবঢ়াইছো লুৰিণজ্যোতিৰ সেই ভাষ্য। আপোনালোকে মানে ইনভেষ্টিগেটিভ জাৰ্নেলিজিম কৰেতো, মই খবৰ পাইছোঁ, আপোনালোকে খবৰটো উলিয়াই ল'ব যে চৰকাৰী চেনেলৰ পৰা আনকি জুবিন গাৰ্গৰ ডেড বডিটো অনা নাই, পইচা তুলি আনিব লগা হৈছে। আমাৰ প্ৰৱাসী ভাৰতীয়সকলে পইচা তুলি তুলি তেওঁৰ যিটো কফিন আনিব লগা পৰিৱেশ হৈছে। খবৰ ল'ব। মইতো শুনা কথা ৰাইজৰ মাজত আলোচনা হৈছে, আপোনালোকৰ ইনভেষ্টিগেটিভ জাৰ্নেলিজিম আছে, আপোনালোকে খবৰটো লৈ ল'ব যে চাৰ্টাৰ্ড ফ্লাইটত তেওঁক আনিব। নানিলে ক'লে যে এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰে ৰিচিভ কৰিবলৈ যাব, তালৈ যাব, নগ'ল। ইয়াৰ মাজতে বহুতৰে প্ৰশ্ন, সঁচাকৈয়ে চৰকাৰে জুবিনৰ নাম লৈ খেলা কৰিলে নেকি অসমবাসীৰ সৈতে? দিল্লীৰ পৰা অসমলৈ জুবিনৰ নশ্বৰ দেশ চাৰ্টাৰ্ড ফ্লাইটত অনাৰ কথা কৈ কিয় ঠগিলে অসমবাসী? এয়া সঁচাকৈয়ে চৰম প্ৰতাৰণা তথা অৱমাননা নেকি জুবিন গাৰ্গ তথা অসমবাসীৰ সৈতে? এনেবোৰ কথাক লৈ বিভিন্ন মহলত বিতৰ্কৰ সূত্ৰপাত হৈ থকাৰ মাজতে কিন্তু কিছু দৃশ্যাংশই প্ৰমাণ কৰিছে প্ৰকৃততে হৈছিল কি। প্ৰকৃততে সেইদিনা দিল্লীত হৈছিল কি? এই ক্ষেত্ৰত স্পষ্ট ৰূপত হাই কমিশ্যন অফ ইণ্ডিয়াই প্ৰকাশ কৰিছে যে যথেষ্ট সন্মান তথা আন্তৰিকতাৰে ৰাজ্য চৰকাৰে ছিংগাপুৰৰ পৰা লৈ আনিছিল হাৰ্টথ্ৰব জুবিনৰ নশ্বৰ দেহ, য'ত সম্পূৰ্ণ দায়িত্ব লৈছিল ৰাজ্য চৰকাৰে। ছিংগাপুৰলৈ প্ৰেৰণ কৰা ভাৰতৰ হাই কমিশ্যনৰ পত্ৰখনত আছে যে জুবিন গাৰ্গৰ নশ্বৰ দেহ সম্পূৰ্ণ সন্মানেৰে তথা আন্তৰিকতাৰে ৰাজ্য চৰকাৰৰ খৰচতে অনাৰ ব্যৱস্থা কৰিছে। আৰু সেই অনুসৰিয়ে দিল্লীৰ বিমানবন্দৰত চাৰ্টাৰ্ড ফ্লাইটৰ জৰিয়তে আহি পাইছিল সেই জুবিনৰ নশ্বৰ দেহ। আৰু দিল্লীৰ বন্দৰত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শ্ৰদ্ধাঞ্জলি অৰ্পণেৰে চমজি লৈছিল জুবিনৰ নশ্বৰ দেহ। তাৰ পিছতে অসমলৈ আনিবলগীয়া চাৰ্টাৰ্ড প্লেনৰ জৰিয়তে নশ্বৰ দেশ আনিবলৈ লওঁতে সমস্যাৰ সন্মুখীন হ'ব লগাত পৰিছিল কৰ্তৃপক্ষ। কিয়নো ছিংগাপুৰৰ পৰা যিটো কফিনত অনা হৈছিল জুবিনৰ নশ্বৰ দেশ তাৰ জোখ যথেষ্ট ডাঙৰ আছিল, যাৰ বাবে অসমলৈ আনিব লগা চাৰ্টাৰ্ড প্লেনত সোমোৱা নাছিল সেই বিশেষ কফিনটো। আৰু এই গোটেই কথাবোৰ সিদিনাখন নিশা সকলোবোৰ সংবাদ মাধ্যমতে প্ৰচাৰ হৈছিল। আৰু সেই কথা লুৰিণজ্যোতি গগৈয়েও গম পায়।
যে কি কাৰণত চাৰ্টাৰ্ড বিমানত জুবিন গাৰ্গৰ সেই নশ্বৰ দেশ আনিব পৰা নাছিল তাৰ একমাত্ৰ কাৰণটো আছিল যে ছিংগাপুৰৰ পৰা যি কফিনত নশ্বৰ দেশ দিল্লীলৈ লৈ অনা হৈছিল সেই কফিনটো বহুত ডাঙৰ আছিল আৰু সেই ডাঙৰ কফিনটো চাৰ্টাৰ্ড বিমানত সোমাব পৰা নাছিল সেয়েহে উপায়ন্তৰ হৈ মুখ্যমন্ত্ৰীৰ তত্বাৱধানত যাত্ৰীবাহী বিমানতে অসমলৈ আনিব লগা হৈছিল জুবিনৰ নশ্বৰ দেহ আৰু ইয়াৰ পিছতে এতিয়া এক প্ৰকাৰে বিতৰ্কৰ সূচনা হৈছে অসমত যে অসমীয়াৰ আবেগৰ সৈতে খেলা কৰি অপমান কৰা হ'ল জুবিন গাৰ্গক জুবিনৰ নশ্বৰ দেহক আৰু এই সম্পৰ্কে এতিয়া মুখ খুলিছে কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সংবাদমেল যোগে অসমৰ জনসাধাৰণক জানিবলৈ দিয়ে যে এই লুৰিণজ্যোতি গগৈৰ এয়া মাত্ৰ এক ৰাজনীতিহে জুবিনৰ মৃত্যুৰ সতে এয়া ৰাজনীতিক একাকাৰ কৰিছে লুৰিণজ্যোতি গগৈয়ে পবিত্ৰ মাৰ্ঘেৰিটাই সেই সংবাদমেলখনত কি কৈছিল এবাৰ আগবঢ়াইছো কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ সেই ভাষ্য তেওঁ কৈছে যে তাত কিবা পইচা তুলি আনিছে চান্দাজীৱী এজন মানুহে যি ব্ৰেণ্ডেড কাপোৰ চান্দাৰে তুলি তেওঁ ৰাজনীতি কৰি আছে চান্দাজীৱী মানুহ এজনৰ কনচেপ্টটো চান্দাই হ'ব সদায় তেওঁ মগজত সোমাই গৈছে যে নাই তাত প্ৰবাসী ভাৰতীয় মানুহখিনিৰ পৰা চান্দা তান্দা তুলি আমাৰ মৰমৰ শিল্পীজনক পঠিয়াই দিছে তেনেকুৱা নহয় চান্দাজীৱী যিটো মনস্তত্ব আপুনি সেইটো আপোনাৰ নিজৰ সৈতে ৰাখক ৰাইজৰ সহায় সহযোগিতা একত্ৰভাৱে কোনোবাই যদি মৰমেৰে কিবা এটা কৰে দায়িত্বৰে কৰে সেইটোৰ প্ৰতি আমি শ্ৰদ্ধাশীল কিন্তু তেওঁৰ যিটো চান্দাজীৱী মনস্তত্ব তেওঁ কল্পনাই কৰিব পৰা নাই যে হাই কমিশ্যনাৰে এইদৰে দিছে আৰু তেওঁ এইটো ভুল কথাৰে কৈছে গতিকে সেই চান্দাজীৱী ৰাজনীতিক আপুনি এনেকৈ ভুল জুবিনক লৈ অন্ততঃ ৰাজনীতি নকৰিব কাৰণ হ'ল লুৰিণজ্যোতি গগৈৰ দৰে নেতাই প্ৰথম দিনাখনৰ পৰাই ইয়াৰ মাজত এটা খুব অদ্ভুত ধৰণৰ তেওঁৰ আপোনালোকে ভাৱ ভাষা কথা বতৰা চাব সকলোতে এটা ৰাজনীতি কৰাৰ তেওঁ দেখিছোঁ আৰু তথ্যবিহীনভাৱে মানুহক উত্তেজিত কৰাৰ তথ্যবিহীনভাৱে মানুহক ভুল পথে পৰিচালনা কৰাৰ তেওঁ এটা চক্ৰান্ত কিছুদিনৰ পৰা কৰি আছে লুৰিণজ্যোতি গগৈক কৈছোঁ আহক আপুনিও ইয়াত তাকে আপোনাৰো অধিকাৰ আছে এগৰাকী জুবিন প্ৰেমী হিচাপে ফুল এপাহ দিয়াৰ কিন্তু অনুগ্ৰহ কৰি ৰাজনীতি নকৰিব ভুল কথা নক'ব মিছা কথা নক'ব আৰু সেইকাৰণে আপোনালোকক সদায় ৰাইজে বিতাৰণ কৰি ৰাখে তেখেতে এতিয়া মই আজিৰ তাৰিখত আচলতে কোৱাটো উচিত নে অনুচিত নাজানো জুবিন গাৰ্গেতো তেখেতৰ দলটোৰ বিষয়ে কি কৈছিল আপোনালোকে ফেচবুকত মাৰি দিলে ওলাই যাব আৰু তাৰপিছত তেওঁৰ নিৰ্দেশত প্ৰতিখন জিলা সমিতিয়ে জুবিন গাৰ্গক কেনেধৰণে আঘাত কৰিছিল নিম্ন ৰুচিসম্পন্ন কথা কয় আপোনালোকে চাওক আটাইতকৈ জুবিনক যদি আনুষ্ঠানিকভাৱে প্ৰণালীবদ্ধভাৱে আটাইতকৈ অপমান কৰিছিল লুৰিণজ্যোতি গগৈৰ তেওঁৰ পাৰ্টীয়ে লুৰিণজ্যোতি গগৈৰ দলটো তেওঁৰ কিছুমান খুব বেয়া কামৰ বাবে জুবিন গাৰ্গে এদিন সমালোচনা কৰিছিল তাৰপিছত প্ৰণালীবদ্ধভাৱে তেওঁ যিটো চক্ৰান্ত কৰিছিল মই এতিয়া নকওঁ আপোনালোকে ফেচবুক চালে গম পাব প্ৰত্যেকখন জিলা সমিতিয়ে কেনেকৈ জুবিনক একদম মিছা কথাৰে অপমান কৰিছিল সেই এতিয়া পতাৰ কথা নহয় কিন্তু মই যিটো কথা ক'ব বিচাৰিছোঁ লুৰিণজ্যোতি গগৈ কোনো কথা নজনাকৈ ক'লে যে বোলে তাৰ পৰা প্ৰবাসী ভাৰতীয়ে পইচা তুলিহে জুবিন গাৰ্গৰ আমাৰ মৰমৰ শিল্পীগৰাকীক তেওঁৰ নশ্বৰ দেহ টুকিয়ালে পঠিয়াইছে প্ৰণালীবদ্ধভাৱে আটাইতকৈ অপমান কৰিছিল লুৰিণজ্যোতি গগৈৰ তেওঁৰ পাৰ্টীয়ে লুৰিণজ্যোতি গগৈৰ দলটো তেওঁৰ কিছুমান খুব বেয়া কামৰ বাবে জুবিন গাৰ্গে এদিন সমালোচনা কৰিছিল তাৰপিছত প্ৰণালীবদ্ধভাৱে তেওঁ যিটো চক্ৰান্ত কৰিছিল মই এতিয়া নকওঁ আপোনালোকে ফেচবুক চালে গম পাব প্ৰত্যেকখন জিলা সমিতিয়ে কেনেকৈ জুবিনক একদম মিছা কথাৰে অপমান কৰিছিল সেই এতিয়া পতাৰ কথা নহয় কিন্তু মই যিটো কথা ক'ব বিচাৰিছোঁ লুৰিণজ্যোতি গগৈ কোনো কথা নজনাকৈ ক'লে যে বোলে তাৰ পৰা প্ৰবাসী ভাৰতীয়ে পইচা তুলিহে জুবিন গাৰ্গৰ আমাৰ মৰমৰ শিল্পীগৰাকীক তেওঁৰ নশ্বৰ দেহ টুকিয়ালে পঠিয়াইছে মই এটা কথাই কওঁ যেতিয়াই জুবিন গাৰ্গে কায়িকভাৱে আমাক এৰি গ'ল তৎক্ষণাত মই খবৰ পোৱাৰ 1 মিনিটৰ পিছতেই মই 9 বাজি ভাৰতীয় সময়মতে 1 বাজি 9 মিনিটত যেতিয়া ফোনটো পাইছিলোঁ 1 বাজি 10 মিনিটত মই উচ্চায়ুক্তৰ লগত কথা পাতিছোঁ তাৎক্ষণিকভাৱে আমাৰ উচ্চায়ুক্তৰ এটা শক্তিশালী দল গৈ তাত গৈ শেষ তাৰ পৰা পঠিওৱা পৰ্যন্ত জুবিনক তাৰ কাষত আমাৰ উচ্চায়ুক্ত তথা দূতাবাসৰ বিষয়াসকল উপস্থিত আছিল প্ৰথম কথা দ্বিতীয় কথা মুখ্যমন্ত্ৰী মহোদয়ক আমি দিল্লীত আছোঁৱেই এজন প্ৰতিনিধি পঠিয়াই তেখেতক আমাৰ অসমলৈ লৈ আহিব পাৰিলেহেঁতেন কিন্তু মুখ্যমন্ত্ৰী নিজে গৈ পুৱা 4:30 বজালৈকে তাত দিল্লী এয়াৰপৰ্টত তেওঁ উপস্থিত আছিল যেতিয়ালৈকে জুবিনৰ নশ্বৰ দেহটো আমি অসমলৈ লৈ উঠিবৰ বাবে বিমানত নুঠালৈকে তাৰপিছত আহি পৰৱৰ্তী কেইদিনত মুখ্যমন্ত্ৰী মহোদয় কিমান নিজৰ জ্যেষ্ঠ ভাতৃ হিচাপে কেনেদৰে কি কৰিলে এইখিনি কোৱাৰ প্ৰয়োজনে সকলোৱে
মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদেই জনাইছে। এতিয়া কথা হ'ল অনাৰ পিছত যেতিয়া আমাৰ দূতাবাসে জুবিন গাৰ্গক ইয়ালৈ প্ৰেৰণ জুবিন গাৰ্গৰ যিটো নশ্বৰ দেহ পঠিয়ালে, তেতিয়া 19 তাৰিখে ঘটনা, 20 তাৰিখেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে, মোৰ চিঠিখন মোৰ হাততে আছে, ছিংগাপুৰৰ হাই কমিছনলৈ মুখ্য সচিবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে এখন চিঠি দিছিল। গোটেইখন নপঢ়োঁ। আমাৰ তাৰমানে মুখ্যমন্ত্ৰী মহোদয় এইটো কৈছে যে আমাৰ ঘৰৰ ল'ৰাটোৰ ঠিক আছে, কেন্দ্ৰ চৰকাৰ, আমাৰ চৰকাৰ, দেশৰ চৰকাৰ, কিন্তু আমি ৰাজ্য চৰকাৰে প্ৰতিটো খৰচ বহন কৰিম। এতিয়া মই ক'লোঁ দাদা আমাৰ উৎসাহিত সকলো কৰিছে, হ'লেও এখন চিঠিৰে জনাই দিয়া হওক মুখ্য সচিব যে প্ৰত্যেকটো জুবিন গাৰ্গৰ যিমান যি খৰচ আছে প্ৰত্যেকটো খৰচ আমি উঠাম। আৰু শিল্পক যিজন আমাৰ উৎসাহিত ছিংগাপুৰ, তেওঁলোকে চিঠি লিখিছিল 20 তাৰিখে, চাওক 19 তাৰিখৰ পিছত 20 তাৰিখে লিখিছে যে ডিয়াৰ শিল্পক, কাইণ্ডলি ৰিফাৰ টু মাই টেলিকম. The state government feels it is our responsibility to make all arrangements for bringing back the mortal remains of Assam's cultural icon Zubin Garg with dignity and full honors. In this regard, we would be grateful if the High Commission could kindly take care of expenses in Singapore connected with the process. This may include ambulance, embalming, air tickets, visas, boarding, incidental expenses, and any other requirements related to the mortal remains, and the team accompanying them. The state government will, of course, fully reimburse the entire amount. অন্যান্য কথাও লিখিছে। মই নিজে বিদেশ ৰাজ্যমন্ত্ৰী, গতিকে এনেধৰণৰ ইমান সততা আৰু নিষ্ঠাৰে কামখিনি আমাৰ বিদেশ মন্ত্ৰালয়ে, আৰু এইখন চিঠিখন মই আপোনালোকক দি দিম। তাৰ উপৰিও এইমাত্ৰ মোৰ হাতলৈ তাৰ পৰা টেক্স ইনভইচ, যিটো হিন্দু কেছকেট বুলি যিটো সংস্থাই গোটেই দায়িত্ব লৈছিল, তেওঁলোকে বিল দিছে, আমাৰ হাই কমিছনাৰে পইচা দিছে যে পেকেজ এক্সপৰ্ট ইত্যাদি সকলো মিলাই ছিংগাপুৰী ডলাৰত 7,356 ছিংগাপুৰ ডলাৰ আমাৰ বিদেশ মন্ত্ৰালয়ৰ ছিংগাপুৰ হাই কমিছনে ইতিমধ্যে এইখিনি খৰচ কৰিছে। আৰু আমাৰ ৰাজ্য চৰকাৰে তাৰ ওপৰত গৈ কৈছে নহয় আমি দিম এইটো পইচা। আচলতে বিদেশ মন্ত্ৰালয়ে দিলে তাক ক'বলগীয়া একো নাই, কিন্তু আমাৰ এটা দায়িত্ব আছে কাৰণে মুখ্যমন্ত্ৰীয়ে কৈছে না প্ৰত্যেকটো খৰচ আমি দিম। গতিকে এই দুখন কাগজ দিছোঁ। এনেবিলাক ইমান সততাৰে নিষ্ঠাৰে কৰাৰ পিছত কেৱল ৰাজনৈতিক মুনাফাৰ বাবে ভুল কথাৰে আমাক আক্ৰমণ কৰা, আৰু তেওঁৰ গাতো দুখ নাই, তেওঁ কৈছে যে বোলে তাত কিবা পইচা তুলি আনিছে। চান্দাজীৱী এজন মানুহে যি ব্ৰেণ্ডেড কাপোৰ চান্দাৰে তুলি তেওঁ ৰাজনীতি কৰি আছে, চান্দাজীৱী মানুহ এজনৰ কনচেপ্টটো চান্দাই হ'ব সদায়। তেওঁ মগজত সোমাই গৈছে যে নাই তাত প্ৰবাসী ভাৰতীয় মানুহখিনিৰ পৰা চান্দা তান্দা তুলি আমাৰ মৰমৰ শিল্পীজনক পঠিয়াই দিছে। তেনেকুৱা নহয়। চান্দাজীৱী যিটো মনস্তত্ব, আপুনি সেইটো আপোনাৰ নিজৰ সৈতে ৰাখক। ৰাইজৰ সহায় সহযোগিতা একত্ৰভাৱে কোনোবাই যদি মৰমেৰে কিবা এটা কৰে, দায়িত্বৰে কৰে, সেইটোৰ প্ৰতি আমি শ্ৰদ্ধাশীল। কিন্তু তেওঁৰ যিটো চান্দাজীৱী মনস্তত্ব তেওঁ কল্পনাই কৰিব পৰা নাই যে হাই কমিছনাৰে এইদৰে দিছে, আৰু তেওঁ এইটো ভুল কথাৰে কৈছে। গতিকে সেই চান্দাজীৱী ৰাজনীতিক আপুনি এনেকৈ ভুল, জুবিনক লৈ অন্ততঃ ৰাজনীতি নকৰিব। বাকী সকলোৱে বিচাৰে যে জুবিনক আমি মৰ্যাদা সহকাৰে ভৱিষ্যতে প্ৰত্যেকটো দিন জীয়াই ৰাখিম, প্ৰত্যেকটো অনুষ্ঠান আমি জুবিনলৈ মৰমৰ শ্ৰদ্ধাৰে আমি আগবঢ়াম। আৰু পুনৰবাৰ আপোনালোকক এইটো মই ইতিমধ্যে কাগজ দুখন দিমেই। লগতে আৰু এটা কথা কৈ দিওঁ যে চাৰ্টাৰ্ড বিমানখন যিখন আমি সাজু কৰিছিলোঁ, তাত যিটো কফিন কেছকেট সেইটো নোসোমাল। আধা ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয় এখন দুগুণ ডাঙৰ চাৰ্টাৰ্ড বিমানো লগে লগে তাত থিয় কৰিছিল। তাৰ ভিডিঅ' মোৰ ওচৰত আছে, মই আপোনালোকক দি দিম। কিন্তু সেইখনতো নোভাল, অৰ্থাৎ দ্য কিং জুবিনক চাৰ্টাৰ্ড বিমানো আনিব নোৱাৰিলে। মানুহক ভাল পোৱা জুবিনক অৱশেষত আমি মানুহৰ সৈতে মই একম্পেনি কৰিছিলোঁ, আমি লৈ আহিলোঁ। তাৰপিছৰখিনি আপোনালোকে প্ৰত্যেকটো কথা অতি স্পষ্টভাৱে প্ৰাঞ্জলভাৱে আছে। কিন্তু মই এইটোৱে কৈছোঁ, দুখৰ সময়ত জুবিনৰ পৰিয়ালৰ সৈতে থিয় হোৱাৰ সময়ত, অসমবাসী একেলগে হাতে হাত ধৰি আগবঢ়াৰ সময়ত, দুখীসকলক কৰায়ত্ব কৰাৰ যাৰ এই যিটো কাম চলিছে, সেই সময়ত এনেধৰণৰ তুচ্ছ ৰাজনীতি কৰি মিছা কথা কৈ চান্দাজীৱী গগৈ যিখিনি কথা কৈছে, মই ধিক্কাৰ দিছোঁ আৰু সকীয়াই দিছোঁ ভৱিষ্যতে যাতে তেনে নকৰে। আৰু তেওঁৰ নিজৰ ফেচবুক টাইমলাইন আৰু তেওঁৰ সভাপতি সম্পাদক যিসকল আছে টাইমলাইন চাবলৈ কৈছোঁ। জুবিনে যেতিয়া তেওঁ আৰু তেওঁ কামখিদিক শব্দটো নকওঁ, তেনেধৰণৰ বুলি কওঁতে তেওঁলোকে প্ৰণালীবদ্ধভাৱে মৰ্মৰ শিল্পীজনক কেনেকৈ তুচ্ছ তাচ্ছিল্য কৰি প্ৰমাণ কৰিছিল, সেইবিলাক বেলেগ কথা। আহক, লুৰিণজ্যোতি গগৈ আহক, আমাৰ যোৰহাটত ইয়াত ফুল এপাহ দিয়ক। তেওঁৰ মূৰত যিমান অধিকাৰ, তেওঁৰ সিমান অধিকাৰ আছে, কিন্তু আহি ৰাজনীতি নকৰিব, এইখিনি অনুৰোধ। আৰু অসমবাসীৰ এই দুখৰ মুহূৰ্তত এনেধৰণৰ তুচ্ছ কাম কৰিব নাপায়, এইখিনি কৈছোঁ। আপোনালোকক মই এতিয়া দুইখন কাগজ, চিঠিখন আৰু যিটো
আমাৰ হাই কমিশ্যনৰ যিখন ইনভইচ সেইখন, আৰু যদি মোৰ মোবাইলত আছে, মুখ্যমন্ত্ৰীৰ যেতিয়া 3 বজাত ৰৈ আছিল, আমি যেতিয়া সোমাব পৰা নাছিলোঁ কেছকেটটো বা কফিনটো, সেই ফটো আপোনালোকক দিম। আৰু এইখিনি পুনৰবাৰ যোৰহাটবাসী ৰাইজৰ ওচৰত আমি কেনেকৈ কৃতজ্ঞতা জনাম নাজানো, সমগ্ৰ দায়িত্ব যোৰহাটবাসী ৰাইজে কৰিছে। প্ৰয়োজন সাপেক্ষে যিখিনি সেৱা আৰু সহায় লাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নিৰ্দেশত আমাৰ জিলা প্ৰশাসন তথা সাংস্কৃতিক মন্ত্ৰালয়ে কৰিব। ধন্যবাদ, এইখিনি মোক ক'বলগীয়া। এতিয়া এই সংবেদনশীল সময়ত কোনো ৰাজনৈতিক দলে, সেয়া বিজেপি হওক বা এজেপি হওক বা কংগ্ৰেছ হওক, কোনেও যাতে এই বিষয়টোক লৈ ৰাজনীতি নকৰি জুবিন গাৰ্গৰ মৃত্যুৰ যি উচিত ন্যায় পাব লাগে সেয়া অসমৰ জনসাধাৰণে যাতে অতি সোনকালে পায় তাৰহে দাবী তুলিব লাগে। কিন্তু অযথা জুবিন গাৰ্গৰ মৃত্যুক লৈ ৰাজনীতি কৰিলে অসমৰ জনসাধাৰণে কিন্তু সেই ৰাজনৈতিক দলকো ক্ষমা নকৰে। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।